পানী আৰু পানী এই পানীৰ লগত খেলি থাকোঁতে আমাৰ জীৱনকেইটা যাব যেন পাইছোঁ। এই পানীৰ সমস্যাটো চৰকাৰে সমাধান কৰিব পাৰিবনে? কেতিয়ালৈকে এই গুৱাহাটীৰ মানুহখিনি পানীত থাকিব? এজাক বৰষুণ দিলে ঘৰৰ ভিতৰৰ পানী, ৰাস্তাৰ পানী, যোন য'ত আছে তাতে থাকিবলগীয়া অৱস্থা হৈ যায়। কোনো ক'তো যাব নোৱাৰা অৱস্থা। ঘৰৰ ভিতৰত ফচি থাকিব লাগে, সোমাই থাকিব লাগে। যোৱাটো বৰষুণৰ দৃশ্য এয়া। এইটো আমাৰ ষ্ট'ৰ ৰুম আছিলে। ইয়াত কিছুমান নলগা বস্তু থৈ দিছিলোঁ আৰু তাত পানী আছিলে, পূৰা একাটো পানী। আৰু সিঁচা নাছিলোঁ, খঙতে সিঁচা নাছিলোঁ, কাৰণ কিয় বৰষুণ দিয়ে আছে, আকৌ পানী সোমাব, আকৌ সিঁচিম, সেইটো কাৰণে সিঁচা নাছিলোঁ। কিন্তু নাই, উপায় নাই, অৱশেষত পানীটো ওলাব লাগিব, যিহেতু নিজে ওলাই নাযায়, ইয়াক সিঁচি পানীটো ওলাব লাগে। সেইটো কাৰণে মানুহজনে ৰাতি 9:30 বজাত ডিউটিৰ পৰা আহি, কিমান কষ্ট হয় এনেকৈ, 9:30 বজাত ডিউটিৰ পৰা আহিছে, আহি পিনে এই পানীবোৰ এনেকৈ ওলাই অৱশেষত পানীটো শেষ কৰিলে। ৰাতি হ'লে এনেকৈ পানীবোৰ, বৰষুণ দিব, পানীবোৰ সোমাই থাকিব, আকৌ দিনত হ'লে আমি চাফা কৰিব লাগিব। আমাৰ এইটোৱে হৈছে কাম। চৰকাৰে দেখা নাই নেকি? কেতিয়া সমাধান কৰিব? কেতিয়া এই পানীৰ নলৰ সমস্যাটো কেতিয়া সমাধান হ'ব? এজাক বৰষুণ দিলেই ল'ৰা ছোৱালী স্কুলৰ পৰা আহিব নোৱাৰা অৱস্থা হৈ যায়। যোন য'ত আছে ততে থাকিব লগা হৈ যায়। মানুহবোৰে ঘৰবোৰ উঠাই আছে, কিমান উঠাব হ'ল বুলি আৰু কিমান উঠাব? ঘৰবোৰ উঠাই আছে, কিন্তু ঘূৰিও পানী সোমায়ে আছে। কি কৰিম মানে, উপায় নোহোৱা হৈছে। আগতে ভাবিছিলোঁ ইমান গৰম দিছে, এজাক বৰষুণ মাৰি দিয়ক, ভাল লাগিব, অলপমান শান্তি পাম। কিন্তু এতিয়া এনেকুৱা হৈছে, আমাক গৰম লাগে, আমাক ৰ'দ লাগে, আমাক বৰষুণ নালাগে। কাৰণ 5 মিনিট বৰষুণ দিলে আমাক নালাৰ পানীবোৰ আহি পিনে আমাৰ ঘৰ দুৱাৰ সকলোতে ভৰি পৰে। এই গেলা পানীবোৰ আমাক নালাগে। এতিয়া আমাক বৰষুণেই নালাগে। বৰষুণক মানে ঘিণ লগা হৈছে। এতিয়া ধুনীয়াকৈ ৰ'দ দিলে এইবোৰ চাফা চুফা কৰিলোঁ। আৰু যিহেতু বাউণ্ডাৰীত অকল মই থাকোঁ আৰু আমাৰ মালিক দাদাহঁত ইয়াত নাথাকে, বঙাইগাঁৱত থাকে, সেইটো কাৰণে মানে এই গোটেই সমস্ত দায়িত্বখিনি মোৰ ওপৰত। আৰু মই যিহেতু নিজৰ ঘৰৰ দৰে চাফা চুফা কৰি ৰাখিব লাগিব, কাৰণ যিহেতু নিজে অকলে থাকোঁ, কোনো বেলেগ মানুহ নাথাকে ইয়াতে, সেইটো কাৰণে যিহেতু মোৰ দায়িত্ব, মোৰ নিজৰ ঘৰৰ দৰে ৰাখিব লাগিব। আৰু দিনত এইবোৰ চাফা চুফা কৰিলোঁ, মানে এয়াই হৈছে আমাৰ কাম।